এটা নতুন ভিডিঅ' মানে বনাব চেষ্টা কৰি আছোঁ বুজাবৰ কাৰণে। তিনিটা প্ৰশ্ন মানে কি, মই ক'ৰ পৰা আহিলোঁ, মই ক'ত যাম, মই কোন হয়, মই আমি মানে ক'ৰ পৰা আহিলোঁ। কিছুমানে সুধে আমি ক'ৰ পৰা জন্ম হ'লোঁ, ইয়াতে আহি পালোঁ পৃথিৱীত না, আৰু ক'ত যাম, মৰাৰ পিছত ক'ত যাম, আৰু মই কোন হয়। ইয়াৰে মই এতিয়া এক নম্বৰটোৰ এনচাৰটো দিব ট্ৰাই কৰিম, এটা বেলেগ ষ্টাইলত না, চবে বুজিব ইজি হ'ব। তাৰমানে মই ক'ৰ পৰা আহিলোঁ ক'ব লাগিলে, চ' এইটো হ'ল আমাৰ মা দেউতা না। তো ইহঁতে মা দেউতাই কি কৰিলে, কিবা খাদ্য খাইছিলে, আপেল কল আম এনেকুৱা কিবা খাদ্য খাইছিলে না, আপেল আম কল, তাৰ পৰা শক্তি উৎপন্ন হ'ল, ইয়াৰ পৰা শক্তি আহিল, কিবা কিবি খাইছিলে, ইয়াৰ পৰা শক্তি আহিল। তো ইয়াৰ পৰা শক্তি অহাৰ পিছত, আমি জন্ম হ'লোঁ। শক্তিটোৰ পৰা মা দেউতাই আমাক জন্ম দিলে, আমি জন্ম হ'লোঁ না। ঠিক আছে, মা দেউতাৰ যি খাইছিলে আমাক জন্ম দিয়াৰ আগত, আপেল কল আম আঙুৰ যি খাইছিলে, ফল ধান গছ যি খাইছিলে, তাৰ পৰা শক্তি উৎপন্ন হ'ল। সেই শক্তিৰ পৰা আমি উৎপন্ন হ'লোঁ, মানে মই বা আমি ইয়াৰ পৰা জন্ম হ'লোঁ মা দেউতাৰ এই আপেল কল খাইছিল যে শক্তিটোৰ পৰা না। যেনেকৈ আপেল কল দিলোঁ এটা উদাহৰণ, আৰু আপেল কল যিকোনো বস্তুৰ পৰা আমি জন্ম হ'লোঁ। তো আমি আহিলোঁ ক'ৰ পৰা, তাৰমানে মেইন প্ৰশ্নটো আহিল এই আপেল আৰু কলটোত এনাৰ্জিটো আছিল। তাৰমানে আপেল কল খাই যিটো এনাৰ্জি পালে, শক্তি পালে, এই শক্তিৰ পৰা আমি হ'লোঁ। তাৰমানে আপেল কলত শক্তি অলৰেডি আছিল, আপেল কল খালে ইয়াৰ পৰা ইয়াতে শক্তি ল'লে, তাৰ পৰা আমি আকৌ জন্ম হ'লোঁ। তো আপেল কলত শক্তিটো আছিল, খোৱা কাৰণে শক্তি পালে। আপেল আৰু কলৰ শক্তিটো ক'ৰ পৰা আহিল, আপেল কল ধান ফল যি খাইছিল আৰু ইয়াৰ শক্তিটো ক'ৰ পৰা আহিলে, আপেলৰ গছডাল ক'ত লাগি আছিল, মানে আপেলৰ গছটো আছিলে মাটিৰ পৰা পানী লৈছে আপেল গছে, সূৰ্যৰ পৰা মানে তাৰ এনাৰ্জি লৈছে আপেল গছে না, আৰু মাটিৰ পৰা পানী লৈছে, সূৰ্যৰ পৰা এনাৰ্জি লৈছে, বতাহৰ পৰা গছে বতাহ লৈছে, ওপৰততো আকাশখন আছেই। ঠিক আছে, তো কোনটো বস্তুৰ পৰা আপেলে শক্তিটো লৈছিল, আপেলত য'ৰ পৰা শক্তি আহিল, আপেল কল ধানত এই শক্তিটো খালে, খাই ইয়াতে গ'ল, তাৰ পৰা মই আহিলোঁ না। তো আপেল কলে শক্তিটো ক'ৰ পৰা লৈছিল, মাটি, মই ইয়াতে লিখি দিওঁ, মাটি মানে ভূমি পৃথিৱী না। ক'ৰ পৰা আহিলোঁ মই এইটো বুজাই আছোঁ না, আমি ক'ৰ পৰা আহিলোঁ, তো পৃথিৱী ভূমি। তাৰপিছত হ'ল আকাশখন ওপৰত আছিল, তাৰপিছত আছিল কি বায়ু গছেও বায়ু লৈছিল না। তাৰপিছত আহিল অগ্নি মানে সূৰ্য লিখিলোঁ, আৰু সূৰ্যৰ পৰা বতাহেদি আপেলৰ শক্তিটো পাইছিল না। তাৰপিছত আহিল পানী। আমি আহিছোঁ এতিয়া ক'ৰ পৰা, তাৰমানে এই যে আপেল হওঁতে, ভালকৈ বুজাই আছোঁ মই আৰু, এই আপেলত শক্তি অহাৰ আগত শক্তিডাল গছই ক'ৰ পৰা লৈছিল, মাটিৰ পৰা পানী লৈছে, মাটি আছে তাৰ পৰা পানী লৈছে, সূৰ্যৰ বতাহ লৈছে, তাৰ বতাহ লৈছে, পানী লৈছে, ওপৰত আকাশ আছিল, ভূমি মানে মাটি, পানী, অগ্নি, সূৰ্য, বায়ু। তো আমি ক'ৰ পৰা আহিলোঁ, মাটি পানী আকাশ বায়ু সূৰ্য অগ্নি। ঠিক আছে, এই সূৰ্য অগ্নিৰ পৰাইতো ইহঁতে এনাৰ্জিটো বনাইছে না, গছডালে ক'ৰ পৰা এনাৰ্জি গছডালে এনাৰ্জি বনাইছে, পানী লৈছে, তাৰপিছত সূৰ্যৰ শক্তি লৈছে, সৌৰশক্তি, বায়ু লৈছে, মাটি থাকিল, আকাশ থাকিল। এই সূৰ্য, আমি আহিলোঁ সূৰ্য মাটি পানী বায়ু আকাশ, এই সূৰ্য পানী মাটি বায়ু আকাশ। তো আমি ক'ৰ পৰা আহিছোঁ, আমি আহিছোঁ ইয়াতে পৃথিৱীত মাটি পানী সূৰ্য বায়ু আকাশ বুলি, যাক আমি ভগৱান বুলি কওঁ। ভতে ভূমি মানে পৃথিৱী, গতে গগন মানে আকাশ, বতে বায়ু, অগ্নি, আতে অগ্নি আৰু সূৰ্য, ন মানে নীৰ মানে পানী, বত আকাৰে বান, ভগৱানৰ পৰা আমি আহিছোঁ। ভগৱানে মানে পৃথিৱী আকাশ বায়ু অগ্নি সূৰ্য পানী। তো আমি আহিলোঁ ক'ৰ পৰা, ভগৱানৰ পৰা।
তো ভগৱান কোনকেইটা বস্তু পৃথিৱী মাটি পানী বায়ু আকাশ সূৰ্য ইয়াৰ পৰা তো গছে শক্তি বুজাত অলপ বুজি পাইছে না নাই ভালকৈ আৰু মই আৰু পিছত ভালকৈ বুজাত অলপ টান হ'ব চেষ্টা কৰিলে হ'ল এতিয়া মই এটা সহজ অৰ্থত বুজাই দি আহিছোঁ এতিয়া আৰু বুজিব ইজি হ'ব আমি আহিছোঁ মা দেউতাৰ যিটো শক্তি পালে তাৰ পৰা আমি জন্ম হ'লোঁ এইটো মই আৰু আমি আমাৰ মা দেউতাই কি খাইছিলে জন্ম দিয়াৰ আগত আপেল কল ধান ফল গছ কল ধান যি খাইছিলে তাৰ পৰা মাহঁতে এনাৰ্জিটো লৈছে মা দেউতাই যিটোৰ পৰা আমি আহিছোঁ এই এনাৰ্জিটো লোৱাৰ এনাৰ্জিটো ক'ত আছিল আপেল কল আঙুৰ ইয়াতে আপেল কল আকৌ এনাৰ্জিটো ক'ৰ পৰা আহিল গছৰ পৰা আহিল তো গছে এনাৰ্জিটো ক'ৰ পৰা পালে মাটি পানী বায়ু আকাশ সূৰ্য এইকেইটা মাটি পানী বায়ু আকাশ সূৰ্য তো ইয়াৰ পৰাহে গছে এনাৰ্জিটো লৈছে গছে এনাৰ্জি ল'লে তাতে আপেল হ'ল সেই এনাৰ্জিটো ইহঁতে খালে তাৰ পৰা আহি শক্তি পালে তাৰ পৰা আমি আহিলে তো আমি ইমান দূৰৰ পৰা ঘূৰি আহিলে মানে ক'ৰ পৰা আহিলোঁ আমি মাটি পানী বায়ু আকাশ অগ্নি ঠিক আছে তো বুজি পোৱাত অলপ টান হৈছে তো আমি আহিছোঁ ইয়াৰ পৰা তো ইয়াক ভগৱান বুলি কয় ভতে ভূমি গতে গগন ভতে বায়ু আকাশ অগ্নি নীৰ তো আমি আহিছোঁ ভগৱানৰ পৰা হৈ গ'ল মই ক'ৰ পৰা আহিছোঁ এতিয়া মই এনচাৰ দি আছোঁ লাহেকৈ মই ক'ত যাম আগতে এইটো ক্লিয়াৰ হৈছে নে নাই সুধিলোঁ আমাৰ গ্ৰুপৰ মেম্বাৰকেইটা যদি হৈছে মই বাৰু জনাম আৰু নেক্সট ভিডিঅ'টো বনাম থেংক ইউ